আসসালামু আলাইকুম তথা নমস্কাৰ শ্ৰদ্ধা মোৰ জ্যেষ্ঠসকল শ্ৰদ্ধা সন্মানীয় ফেচবুকৰ বন্ধু বান্ধৱীসকল তথা মই মুস্তাক মামাৰ এই ভিডিঅ'টো মই যোৱা MP ইলেকশ্যনৰ সময়ত মই নিজে ৰেকৰ্ডিং কৰিছিলোঁ আৰু এই ভিডিঅ'টো মোৰ তাত আছিলে তো ভাষণকেইটা চাই মোৰ তাত বহুত মনত পৰিলে তেখেতৰ কথা আৰু তেখেত এজন সৎ নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আছিলে দলৰ হৈ তেখেতে কাম কৰিছিলে মই আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাব আৰু শেষলৈকে তেখেতে এই কংগ্ৰেছ নিৰ্বাচনী সভাত কি ভাষণ দিছিলে আপোনালোকে গোটেইখিনি শুনিবলৈ পাব ভিডিঅ'ৰ জৰিয়তে শ্ৰদ্ধা ৰাইজ তেখেত এজন সৎ মানুহ আছিলে খুব মোৰ মামা হয় তেখেত খুব মোৰ লগত ভাল আছিলে আপোনালোকে সকলোৱে জানে আৰু তেখেত এই দলৰ হৈ শেষৰ যিটো মিটিঙৰ যিটো বক্তব্য আপোনালোকে শুনিবলৈ পাব মোৰ এটাই অনুৰোধ সকলোৱে যাতে তেখেতৰ কাৰণে দোৱা কৰে আল্লাহ যাতে তেখেতক জান্নাত নসিব কৰে আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে মুস্তাক মামাৰ কাৰণে দোৱা কৰিব আৰু তেখেতৰ জীৱনত যদি কোনোবা এটা কথাত যদি আপোনালোকৰ মনত আঘাত দিছে তেন্তে মই আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ ক্ষমা কৰি দিব ধন্যবাদ অল ইন্ডিয়া কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী শ্যামন্তী ৰায় ডাঙৰীয়ানী অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া চেলৰ চেয়াৰমেন শ্ৰদ্ধা ৰাতুল কলিতা ডাঙৰীয়া মিডিয়া চেলৰ ষ্টেট ছেক্ৰেটাৰী বিমল দলে ডাঙৰীয়া মানস তালুকদাৰ ডাঙৰীয়া জিলা কংগ্ৰেছৰ উপসভাপতি আশাবাদী খান ডাঙৰীয়া মণ্ডল কংগ্ৰেছৰ সন্মানীয় সভাপতি এডভোকেট আবুল কালাম সাহেব আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠজন যুৱ বন্ধুসকল শ্ৰদ্ধাৰ ভোটাৰ ৰাইজ কংগ্ৰেছৰ বিষয়ববীয়াসকল নিৰ্বাচন সমাগত মাত্ৰ কেইটাদিন পাছতেই ভাৰতবৰ্ষৰ আটাইতকৈ যি ডাঙৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন সেই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আমাৰ নগাঁও লোকসভাৰ যি নিৰ্বাচন এই নিৰ্বাচনত আমি 26 তাৰিখে যি গণতন্ত্ৰৰ প্ৰমূল্যবোধ আমাৰ সাংবিধানিক যে অধিকাৰ চৰকাৰ নিৰ্বাচনৰ যি দায়িত্ব সেই দায়িত্ব অৰ্পণ চৰকাৰ ভোটাৰসকলে 5টা বছৰৰ কাৰণে তেওঁলোকে তেওঁলোকৰ দায়িত্ব